হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোত আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিয়ে নেকি আপোনাক আগন্তুক পৰীক্ষাবোৰত নিশ্চয়কৈ সহায় হ'ব। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন: অৰুণোদয় দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন ৱাজ পাব্লিছড ফ্ৰম। অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? অপশ্যনত দিয়া আছে যোৰহাট, শিৱসাগৰ, নাহৰকটীয়া, কোকৰাঝাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, শিৱসাগৰ। কুৱেশ্যন নম্বৰ 2: দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড ৱাজ। জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 3: 1942 চনৰ ভাৰত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখনৰ নাম কি? ইন 1942 কুৱাইট ইণ্ডিয়া মুভমেণ্ট দ্য ব্ৰিটিছ পুলিচ শ্বুট ডেড কনকলতা এণ্ড মুকুন্দ কাকতি এট। অপশ্যনবোৰ দিয়া আছে গহপুৰ, তেজপুৰ, ঢেকীয়াজুলি, আহঁতগুৰি। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গহপুৰ। কুৱেশ্যন নম্বৰ 4: হু ৰট দ্য সপ্তকাণ্ড ৰামায়ণ এ ট্ৰেন্সলেশ্যন অফ বাল্মীকি ৰামায়ণ ইন আছামিজ। বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? অপশ্যনবোৰ দিয়া আছে ৰাম সৰস্বতী, অনন্ত কণ্ডলী, মাধৱ কণ্ডলী, শ্ৰীমন্ত শংকৰদেৱ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মাধৱ কণ্ডলী। কুৱেশ্যন নম্বৰ 5: কোনটো বিখ্যাত ঘটনা মণিকাঞ্চন সংযোগ বুলি জনা যায়? হুইচ ফেমাছ ইনচিডেণ্ট ইজ ন'ন এজ মণিকাঞ্চন সংযোগ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয়? মণিকাঞ্চন সংযোগ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 6: হুৱেৰ ইজ দ্য দৰগাহ অফ আজান পীৰ চিটুৱেটেড। আজান পীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? অপশ্যন দিয়া আছে ধুবুৰী, হাজো, শৰাগুৰি চাপৰি, শিৱসাগৰ, পাণবজাৰ, গুৱাহাটী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শৰাগুৰি চাপৰি, শিৱসাগৰ। নম্বৰ 7: হুৱেৰ ইজ দ্য আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেন লোকেটেড। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? অপশ্যন দিয়া আছে তেজপুৰ, কাজিৰঙা, গুৱাহাটী, গোৱালপাৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গুৱাহাটী। কুৱেশ্যন নম্বৰ 8: দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু বি এৱাৰ্ডেড দ্য বেষ্ট ফিউচাৰ ফিল্ম এট দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ ৱাজ। ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে। অপশ্যন দিয়া আছে ভিলেজ ৰকষ্টাৰ, অৰণ্য, হালধীয়া চৰাইয়ে বাওধান খায়, ডক্টৰ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হালধীয়া চৰাইয়ে বাওধান খায়। নম্বৰ 9: হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু বি শ্ব'কেছড ইন দ্য ইণ্ডিয়ান পেনোৰামা। ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰ হৈছে আজলি নবৌ, সন্ধ্যাৰাগ, নয়নমণি, অগ্নিস্নান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সন্ধ্যাৰাগ। কুৱেশ্যন নম্বৰ 10: হু ইজ ন'ন এজ দ্য কলাগুৰু। কলাগুৰু বুলি কোন পৰিচিত? অপশ্যন দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বিষ্ণুপ্ৰসাদ ৰাভা। কুৱেশ্যন নম্বৰ 11: দ্য অনলি ৰামচাৰ চাইট উইটলেণ্ড ইন আছাম ইজ দ্য। অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে দীপৰ বিল, বৰদলনি, চান্দুবি বিল, ডিব্ৰু-চৈখোৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দীপৰ বিল। কুৱেশ্যন নম্বৰ 12: দ্য চাৰাইঘাট বেটেল বিটুইন দ্য আহোমছ এণ্ড মোগলছ ৱাজ ফট ইন দ্য ইয়াৰ। আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1671 চনত। কুৱেশ্যন নম্বৰ 13: আখাৰাকান্দি ভিলেজ ইন আছাম ইজ ফেমাছ ফৰ। অসমৰ আখাৰাকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? অপশ্যন দিয়া আছে ৰেচম, টেৰাকটা, মৰাপাট, মাৰ্বল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, টেৰাকটা। কুৱেশ্যন নম্বৰ 14: হুৱেৰ ইজ আছাম ওমেন্স ইউনিভাৰ্চিটি লোকেটেড। অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, যোৰহাট। 15: হু কম্প'জ দ্য ট্ৰুন অ' মোৰ আপোনাৰ দেশ। অ' মোৰ আপোনাৰ দেশ সংগীতটি কোনে সুৰাবৃত কৰিছিল, মানে সুৰ দিছিল? অপশ্যন দিয়া আছে কমলা প্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কমলা প্ৰসাদ আগৰৱালা।
Question number 16. Which of the following is true about Pavitra? Pavitra সম্পর্কে নিম্নলিখিত কোনটো উক্তি সত্য হয়? It is a town in Kukurajar district. It is a mountain peak in Karbi Anglong. It is a lake near Dibrugarh. It is a wildlife sanctuary in Morigaon district. শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইট ইজ এ ৱাইল্ড লাইফ চেঞ্চুৰী ইন মৰিগাঁও ডিষ্ট্ৰিক্ট মৰিগাঁও ডিষ্ট্ৰিক্টৰ এখন বন্যপ্ৰাণী অভয়াৰণ্য হয় Question number 17 Which of the following bridge is near Guwahati নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটী সমীপৱৰ্তী মানে গুৱাহাটীৰ ওচৰত থকাখন অপশ্যন আছে ভূপেন হাজৰিকা সেতু চৰাইঘাট ব্ৰিজ নৰনাৰায়ণ সেতু কলিয়াভোমোৰা সেতু আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চৰাইঘাট ব্ৰিজ Question number 18. Which state does Srirampur connect with Assam? Srirampur ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? অপশ্যন ডি আছে মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, ৱেষ্ট বেংগল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৱেষ্ট বেংগল, পশ্চিম বংগ। Number 19. Who is known as the Queen of গোৱালপাৰা লোকগীত or গোৱালপাৰা ফ্লক সং? কাক গোৱালপাৰা লোকগীতৰ ৰাণী বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতিমা Pandey. Question number 20. Which Assamese writer is also known as উপন্যাস সম্ৰাট? কোনগৰাকী অসমীয়া লেখকক উপন্যাস সম্ৰাট বুলি জনা যায়? অপশ্যন ডি আছে শৰৎচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, কৃষ্ণকান্ত সন্দিকৈ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰজনীকান্ত বৰদলৈ।